নমস্কাৰ ডিয়াৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে এটা অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ তো মৰমৰ ষ্টুডেণ্টসকল বহুতো ষ্টুডেণ্টে গম নাপায় যে তোমালোকে মেট্ৰিক পৰীক্ষাত কিমান নম্বৰ পালে অৰ্থাৎ কিমান পাৰ্চেণ্ট পালে তোমালোকে কি ডিভিজন হৈ উত্তীৰ্ণ হৰিবা তো আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে গোটেইখিনি সবিশেষ মই তোমালোকে এইটো যে দেখাই দিম আৰু আজিকালি অলপ নিয়মটো চেঞ্জ কৰা হৈছে আজিকালি কিমান মানে মাৰ্কছ পালে তোমালোকে পাবা সেইটো সকলোখিনি মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা সকলো তোমালোকৰ বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা যাতে তোমালোকে সকলোৱে এইটো কথা গম পায় আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনতে লিংক আছে তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সকলোখিনি তোমালোকক A to Z মই দেখাবলৈ চেষ্টা কৰিছোঁ লগতে তোমালোকে এইবাৰ কি এৱাৰ্ড পাবা কি এৱাৰ্ড লাভ কৰিবা সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক ক্লিয়াৰ কৰি দিম ডাউটখিনি ডিয়াৰ ষ্টুডেণ্টছ মই তোমালোকৰ মাজলৈ প্ৰথমতে শেষৰ পৰা কৈছোঁ অৰ্থাৎ থাৰ্ড ডিভিজনৰ পৰা কৈছোঁ তোমালোকে এইবাৰ 2026 বৰ্ষত থাৰ্ড ডিভিজন তোমালোকে কিমান হ'লে পাবা অৰ্থাৎ তোমালোকে এইবাৰ থাৰ্ড ডিভিজন পাবলৈ হ'লে 30ৰ পৰা 44.9%লৈকে পাব লাগিব তোমালোকে 0.1%ৰ কাৰণে কিন্তু তোমালোকে ছেকেণ্ড ডিভিজন নাপাবা তোমালোকে 44ৰ পৰা 44.9 যিটো পাৰ্চেণ্ট সেই পাৰ্চেণ্ট এটা 0.1%ৰ কাৰণে তোমালোকে ছেকেণ্ড ডিভিজন নাপাব পাৰা তো 30ৰ পৰা 44.9 পালে তোমালোকে থাৰ্ড ডিভিজনৰ হৈ উত্তীৰ্ণ কৰিবা তাৰপাছত আমি লৈছোঁ ছেকেণ্ড ডিভিজন তো ছেকেণ্ড ডিভিজন তোমালোকে পাবলৈ হ'লে 45ৰ পৰা 59.9% পাব লাগিব অৰ্থাৎ তোমালোকে ছেকেণ্ড ডিভিজন কৰিবলৈ হ'লে 45 প্লাছ আৰু তোমালোকে মেক্সিমাম 59.9লৈকে পালে তোমালোকে কি হ'বা ছেকেণ্ড ডিভিজন পাবা আৰু 0.1 এটা তোমালোকে ইয়াত প্লাছ কৰি দিলে 60 হৈ যাব তো 60 হোৱাৰ লগে লগে তোমালোকে ফাৰ্ষ্ট ডিভিজন হৈ উত্তীৰ্ণ কৰিবা অৰ্থাৎ তোমালোকে ফাৰ্ষ্ট ডিভিজন হৈ উত্তীৰ্ণ কৰিবৰ কাৰণে 60%ৰ পৰা 74.9% পালে তোমালোকে ফাৰ্ষ্ট ডিভিজন হৈ উত্তীৰ্ণ হ'ব পাৰিবা ঠিক আছে ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে বুজি পাইছা থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন আৰু ফাৰ্ষ্ট ডিভিজন তোমালোকে কিমান পাৰ্চেণ্টলৈকে পালে তোমালোকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ডিভিজন পোৱা তাৰপাছতে এইবাৰ আমি আহিলোঁ ষ্টাৰলৈ তো ষ্টাৰ পাবলৈ হ'লে তোমালোকে 75% প্লাছ পাব লাগিব অৰ্থাৎ তোমালোকে 75 বা তাতকৈ ওপৰ পাব লাগিব 75%ৰ পৰা 84.9%লৈকে পাব লাগিব তেতিয়া তোমালোকে ষ্টাৰটো লাভ কৰিবা ঠিক আছে 75ৰ পৰা 84.9লৈকে আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে ষ্টাৰটো কিছুমানে ভাবিব পাৰে যে কিছুমানে ফাৰ্ষ্ট ডিভিজন পায় 2-3খন লেটাৰ পালে ষ্টাৰ পায় কিন্তু সেইটো নহয় তোমালোকে পাৰ্চেণ্টটো চাব লাগিব অৰ্থাৎ 75%ৰ পৰা 84.9%লৈকে পালেহে তোমালোকে ষ্টাৰ হৈ লাভ কৰিবা আৰু 0.1%ৰ কাৰণে তোমালোকে কিন্তু ডিষ্টিংশ্যন নাপাব পাৰা গতিকে তোমালোকে ভালদৰে এক্সামটো দিছা বুলি মই আশা কৰিছোঁ আৰু তোমালোকৰ এনেকুৱা ক্ষেত্ৰত বহুত দুখ লাগে 0.1%ৰ কাৰণে যদি তোমালোকে বেলেগ এটা পৰ্যায় নোপোৱা তো ডিষ্টিংশ্যন পাবলৈ হ'লে 85% প্লাছ পাব লাগিব অৰ্থাৎ 85%ৰ পৰা 94.9%লৈকে পালে তোমালোকে ডিষ্টিংশ্যন হৈ উত্তীৰ্ণ কৰিবা ঠিক আছে ইয়াত লেটাৰ বুলি কোনো কথা নাই তোমালোকে মাত্ৰ 85%ৰ ওপৰ পালেই হ'ল আৰু 94.9লৈকে হৈছে ডিষ্টিংশ্যন তাৰ গোটেইখিনি ষ্টুডেণ্টে গম পায় যে 95% ওপৰ পালে তোমালোকে কি কোৱা ষ্টেণ্ড পায় সকলোৱে গম পায় ঠিক আছে তোমালোকে কেতিয়াবা কি হয় কেতিয়াবা 20 জন দিয়ে ষ্টেণ্ড কৰা আৰু কেতিয়াবা কি হয় তোমালোকৰ 10 জন দিয়ে 20 জন হ'লে 90 ওপৰত আহি যায় বাৰু আজিকালি 95% প্লাছ পালে তোমালোকে ষ্টেণ্ড হৈ উত্তীৰ্ণ কৰিব পাৰিবা আৰু এতিয়া মেইন কথাটো আহিলে তোমালোকে গোটেইখিনি মই কৈ দিলোঁ ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন আৰু তোমালোকে ষ্টাৰ পালে ষ্টাৰ তোমালোকে কিমান পাৰ্চেণ্টত পোৱা আৰু মৰমৰ ষ্টুডেণ্টসকল এতিয়া আহিলে মেইন কথাটো তোমালোকে এইবাৰ কিমান পাৰ্চেণ্ট পালে কি এৱাৰ্ড লাভ কৰিবা তো সেইটো সকলোৱে গম পায় যে আগতে তোমালোকে কি হৈছিলে আগতে একেবাৰে প্ৰথম অৱস্থাত 60% অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পালেই ল'ৰা ছোৱালীক তোমালোকে সকলোকে দিয়া হৈছিলে লেপটপ কিন্তু আজিকালি সেইটো নহয় আজিকালি তোমালোকে আনন্দৰাম বৰুৱা নামৰ এৱাৰ্ডটোত তোমালোকে পইচা দিয়ে টকা দিয়ে আৰু আজিকালি যিমান হৈছে তোমালোকে পাৰ্চেণ্টটো বাঢ়িবলৈ লৈছে অৰ্থাৎ আজিকালি তোমালোকে এইবাৰ 2026 বৰ্ষত 80+ অৰ্থাৎ 80 বা 85ৰ ওপৰ পালে তোমালোকে কিন্তু এইবাৰ মাৰ্কছটো বাঢ়িব পাৰে অৰ্থাৎ তোমালোকে 85+ তোমালোকে ক'ব যে 80+ যোনে পাব তেওঁ কি হ'ব এইটো আনন্দৰাম বৰুৱাৰ এৱাৰ্ডটো দিয়া হ'ব কিন্তু তোমালোকে ক'ব নোৱাৰি এইটো এতিয়ালৈকে গেৰেণ্টি হোৱা নাই কেতিয়াবা 75% দিবা আৰু কেতিয়াবা তোমালোকে ফাৰ্ষ্ট ডিভিজন দিবা কোনো কথা নাই ফাৰ্ষ্ট ডিভিজন তোমালোকে পাই যাব পাৰা কিন্তু তোমালোকে যদি 80+ পোৱা তেতিয়া পোৱাটো প্ৰায় চিয়ৰ হৈ আছে ঠিক আছে আশা কৰিছোঁ সকলোৰে এক্সামটো ভাল হ'ব আৰু মৰমৰ ষ্টুডেণ্টসকল আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় আই অসম জয় হিন্দ